নমস্কাৰ বাস্তু চামনি চানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনালোকৰ আলোচনাৰ বাবে লৈ আহিছো এটা অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু যে ঘৰলৈ কেতিয়া আত্মা আহে। হয়, বছৰটো এনেকুৱা কেইটামান দিন, বিশেষ দিন, যি কেইদিনত আপোনাৰ ঘৰলৈ আত্মা আহে। হয়, এটা অতি গুৰুত্বপূৰ্ণ বিষয়, প্ৰতি ঘৰ মানুহে জানিব লগা এটা বিষয়। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনালোক সকলোকে জনাই লওঁ কিতাপৰ কথা। ইতিমধ্যে সকলোৱে গমেই পাইছে, আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত দুখনি গ্ৰন্থ। প্ৰথমখনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ প্ৰয়োগেৰে সলনি কৰক আপোনাৰ ঘৰখন, আৰু দ্বিতীয়খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ প্ৰয়োগেৰে সৌভাগ্য আলি কৰক আপোনাৰ ঘৰখন। হয়, এই দুখন গ্ৰন্থ বৰ্তমান অনলাইন যোগে এভেইলেবল আছে। অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত আপোনালোকে এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব। আমাৰ স্ক্ৰীনত যি নাম্বাৰ দিয়া আছে ফোন কৰিব নালাগে। হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন য'তে আছে নিজ নিজ ঘৰত থাকিয়ে আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব। ইতিমধ্যে অসমৰ শত সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে, শাস্ত্ৰসন্মত কৰিছে। এতিয়া হওক মূল বিষয়বস্তু। আজিৰ বিষয়বস্তু কি, যে আপোনাৰ ঘৰলৈ কেতিয়া আত্মা আহে। বছৰটো এনেকুৱা কেইটামান বিশেষ দিন, যি কেইটা দিনত প্ৰত্যেক মানুহৰ ঘৰলৈ আত্মাবিলাক উভতি আহে। শাস্ত্ৰত এই বিশেষ দিনকেইটা কি বুলি কোৱা হৈছে, যে পিতৃপক্ষ, প্ৰেতপক্ষ, বা আমি অসমীয়াত যাক মৃতকৰ পক্ষ বুলি কওঁ। বছৰটোৰ এটা পক্ষ, হয়, মানে এটা পক্ষ 15 দিন, মোটামুটি এটা সময়। বছৰটো এটা অতি পবিত্ৰ সময়, যি সময়ত প্ৰতি ঘৰ মানুহৰ ঘৰলৈ সেই ঘৰৰ পূৰ্বপুৰুষসকলৰ আত্মাবিলাক নিজ নিজ ঘৰলৈ উভতি আহে। প্ৰথমে জনাই লওঁ যে এই সময়টো 2025 বৰ্ষৰ এই পিতৃপক্ষৰ আপোনাৰ সময়টো কেতিয়া আৰম্ভ হৈছে ছেপ্টেম্বৰ মাহৰ 8 তাৰিখ। 8 ছেপ্টেম্বৰ সোমবাৰ দিনা পিতৃপক্ষ আৰম্ভ হৈছে। শেষ হ'ব কেতিয়া, 21 ছেপ্টেম্বৰ 2025 চনৰ 21 ছেপ্টেম্বৰ দিনা দেওবাৰে। এই পক্ষটোক আমাৰ শাস্ত্ৰত পিতৃপক্ষ, মৃতকৰ পক্ষ বা পিতৃপক্ষ বুলি কোৱা হয়। এটা কথা সকলোৱে জানি লওক, বছৰেকত এই 15টা দিন প্ৰতি ঘৰ মানুহৰ কাৰণে এটা খুব অতি গুৰুত্বপূৰ্ণ বিষয়। চাওক, এটা কথা প্ৰত্যেকেই জানক, আমাৰ 100খন ঘৰ, আমাৰ সমাজৰ প্ৰায় 90% বেছি মানুহৰ ঘৰত মৃতকৰ দোষ আছে। আৰু মৃতকৰ দোষ এনেকুৱা এটা ভয়ংকৰ দোষ, যিটো প্ৰজন্মৰ পাছত প্ৰজন্ম খেদি ফুৰে। মৃতকৰ দোষ থাকিলে আপোনাৰ ঘৰত নানান দুখ কষ্ট পায়, কোনো কামত সিদ্ধি লাভ নকৰে, আপোনাৰ সেইখন ঘৰত কেতিয়াও প্ৰজন্মবিলাক ভাল নহয় বা বংশ বৃদ্ধি নহয়। চাওক, মৃতকৰ দুখৰ ফলত কি হয়, মই সেইখিনি কথা আজি বিশেষকৈ মই আপোনাক উল্লেখ নকৰোঁ, কিন্তু মই আপোনাক জনাম এই পিতৃপক্ষ, ঘৰলৈ আত্মা অহা এই 15টা দিন আপুনি কেনেকৈ পালন কৰিব। পোনপ্ৰথমে আপুনি জানি লওক, এটা অতি পবিত্ৰ সময়। মই ক'লো কেতিয়া আৰম্ভ হৈছে, আৰু এই সময়ছোৱাই বছৰেকৰ এনেকুৱা এটা সময়, যি সময়ত আপোনাৰ ঘৰত থকা মৃতকৰ দোষ, পিতৃ দোষ, পূৰ্বপুৰুষসকলে কৰি অহা দোষ আপুনি খণ্ডন কৰিব পাৰে। প্ৰত্যেকে এইটো কথা আপুনি মনত ৰাখক। চাওক, আমি সকলোৱে এদিন এই সংসাৰ এৰিব লাগিব। এইটো এটা খুব অপ্ৰিয় সত্য। আমি যেতিয়া এই সংসাৰ, আমি মৃত্যুৰ পাছত কি হ'ম কোনেও নাজানে, কিন্তু আমাৰ শাস্ত্ৰত ইয়াৰ বিষয়ে বিভিন্ন বৰ্ণনা আছে। শাস্ত্ৰত কি কৈছে, যে মৃত্যুৰ পাছত আমাৰ আত্মাবিলাকে নিজৰ ঘৰখনলৈ উভতি আহিব বিচাৰিলেও যেতিয়াই মন যায় তেতিয়াই উভতি আহিব নোৱাৰে। কেতিয়া পাৰে, বছৰটোৰ এই বিশেষ 15টা দিনত, যাক আমাৰ হিন্দু শাস্ত্ৰত পূৰ্বজৰে পৰা পিতকৰ পক্ষ বা মৃতপক্ষ বুলি কোৱা হয়। আৰু বিশ্বাস কৰক, আপোনাৰ ঘৰত ভগৱানৰ আশীৰ্বাদতকৈ মৃতকৰ আশীৰ্বাদ বেছি শক্তিশালী। মৃতকৰ আশীৰ্বাদ যদি আপোনাৰ ঘৰখনৰ মাজত থাকে, তেনেহলে এটা কথা আপুনি গম পাব, সেইখন ঘৰৰ উন্নতিত কোনেও বাধা, কোনো হেঙাৰ কোনো দিবই নোৱাৰে। প্ৰত্যেকে জানি লওক এইটো কথা। কাৰণ মৃতকৰ আশীৰ্বাদত আপোনাৰ জীৱনত থকা বাধা, দুখ, কষ্ট দূৰ হয়। বহু দিন ধৰি আপোনাৰ এটা কাম সিদ্ধি হোৱা নাই, সেই সিদ্ধি দূৰ হয়। ইমান দিনে ধৰি আপুনি যি সমস্যাত ভুগি আছে, সেই সমস্যা দূৰ হয়। আপোনাৰ নেক্সট প্ৰজন্ম ভাল হয়। সন্তানহীনতা বা পুত্ৰ সন্তান নথকা দম্পতীৰো পুত্ৰ সন্তান জন্ম হৈ পৰৱৰ্তী প্ৰজন্ম ভাল হয়। চাওক, মই এই বিশেষ দিন, এই সময়ছোৱাত আপুনি কি কৰিব, কি নকৰিব মই উল্লেখ কৰিলো, প্ৰতিজন মানুহে জানিব লগা বিষয়। প্ৰথমে মই জনাই লওঁ যে এই সময়ছোৱাত কি নকৰিব। প্ৰথম, বছৰটো এইকেইটা দিনত প্ৰতি ঘৰ মানুহে সম্পূৰ্ণ নিৰামিষ ভোজন পালন কৰক। মদ, মাছ, মাংস, কণী যদি আপুনি এই 15টা দিনত ভক্ষণ কৰে, তেনেহলে এটা কথা আপুনি জানি লওক, যে মৃতকৰ আশীৰ্বাদ আপুনি কেতিয়াও লাভ নকৰে।
আপুনি বছৰেকৰ এই 15টা দিন যদি আপুনি নিৰামিষে থাকে আপোনাৰ পৰিয়ালটো, বিশ্বাস কৰক বছৰটো 365 দিনত ইয়াৰ সুফল পাব। সেয়েহে প্ৰতি ঘৰ মানুহে এই 15টা দিনত নিৰামিষ ভোজন পালন কৰাটো অত্যন্ত দৰকাৰী। দ্বিতীয়, চাওক এই সময়ছোৱাত কোনো নতুন কাম আৰম্ভ নকৰে, কোনো নতুন ব্যৱসায় আৰম্ভ নকৰে, ঘৰৰ কামো আৰম্ভ নকৰে, ঘৰৰ গৃহ প্ৰৱেশো আৰম্ভ নকৰে। কিন্তু কৰি থকা ঘৰৰ কাম কৰিব পাৰে, ঘৰ চোৱাব পাৰে, সেইবিলাকত বাধা নাই। তাৰমানে কি কৈছে, কোনো ধৰণৰ নতুন কাম আপোনাৰ জীৱনত এই সময়ছোৱাত আপুনি আৰম্ভ নকৰিব। 3 নম্বৰ, এই সময়ছোৱাত বিবাহিত দম্পতীসকলে সম্ভোগ কৰাৰ পৰা বিৰত থাকিব আৰু ফেমিলি প্লেনিং নকৰিব। খুব ইম্পৰ্টেণ্ট, এইটো সময়ত ফেমিলি প্লেনিং কৰিলে সন্তানৰ মৃতকৰ দুখ পৰৱৰ্তী পৰ্যায়ত থাকিবই থাকিব। 4 নম্বৰ, ঘৰখনত কোনো ধৰণৰ মাংগলিক কাৰ্য, বিবাহ আদিৰ পৰা সদায় বিৰত থাকিব। হয়তো মৃতকৰ পক্ষৰ আগত কৰিব, নহলে মৃতকৰ পক্ষৰ পাছত কৰিব। ঠিক সেইদৰে সম্বন্ধ লগোৱা, আঙুঠি পিন্ধোৱা, মানে যিখিনি বিবাহৰ লগত জড়িত কাম, কাৰণ কেলে বিবাহৰ লগত গোটেই জড়িত কামখিনিয়ে মাংগলিক কামৰ ভিতৰত পৰে। সম্বন্ধ স্থাপন কৰা বা আঙুঠি পিন্ধোৱা, এইখিনি কামৰ পৰা সম্পূৰ্ণ ৰূপত বিবাহৰ লগতে বিৰত থাকিব। 5 নম্বৰ আৰু অন্তিমটো, মৃতকৰ পক্ষত আপোনাৰ ঘৰত কোনো ধৰণৰ গছ গছনি নাকাটিব, পুৰণা ঘৰ আপুনি ভঙা চিঙা নকৰিব, কাৰণ কেলে এইখিনি ডাইৰেক্টলি মৃতকৰ লগত জড়িত। এতিয়া জানক মৃতকৰ আশীৰ্বাদ পাবলৈ, কাৰণ মই আগেয়ে কৈছো আপোনাৰ ঘৰত সকলোতকৈ শক্তিশালী, ভগৱানতকৈ শক্তিশালী হৈছে মৃতকৰ আশীৰ্বাদ, তাৰ পাছতে ভগৱান। তো মৃতকৰ আশীৰ্বাদ পাবলৈ হলে, লাভ কৰিবলৈ হলে আপুনি এই সময়ছোৱাত কি কৰিব। প্ৰথম, আমি প্ৰত্যেককে জনাইছিলো যে আপোনাৰ ঘৰত দক্ষিণ পশ্চিম দিশত পশ্চিম ৱালত এখন মৃতকৰ ফটো থাকিব লাগে। মৃতকৰ ফটোত প্ৰত্যেক দিনে বগা ফুল দিয়ক, অলপমান তিল দিয়ক, বগা চন্দন লগাওক, এগছি বন্তি লগাওক সন্ধ্যা সময়ত প্ৰত্যেক দিনে। এই পক্ষ 15টা দিনত প্ৰত্যেক দিনে মৃতকৰ ফটোত আপুনি ধূপ ধূনা লগাব লগা আছে, বন্তি প্ৰজ্বলন কৰিব লগা আছে বিশেষকৈ। দ্বিতীয়, আপোনাৰ ঘৰত মৃতক মানে কোন, আপোনাৰ মা দেউতাও হ'ব পাৰে, ককা আইতাও হ'ব পাৰে, বা ঘৰত যিসকল লোক হেৰাইছে তেওঁলোকৰ গুণ গৰিমা গাওক, কেতিয়াও বদনাম নাগাব। যিমানে তেওঁলোক বেয়া নহওক, তেওঁলোকৰ কোনো বদনাম আলোচনা নকৰিব, গুণানুকীৰ্তন কৰক, স্মৰণ কৰক। কাৰণ চাওক, আপুনি যদি আপোনাৰ ঘৰত পূৰ্বজসকলক গুণানুকীৰ্তন কৰে, তেতিয়াহে এদিন আপুনি নোহোৱা হলে সেইখন ঘৰত আপোনাৰ গুণানুকীৰ্তন কৰিব। কাৰণ ল'ৰা ছোৱালী কি কৰিব, মাক দেউতাকে যি কৰা দেখে তাকেতো কৰে, সেইটো আনকনচিয়াছলি এটা প্ৰভাৱ আহি পৰে ল'ৰা ছোৱালীৰ মাজত। গতিকে এইখিনি আপোনাক যদি মাক দেউতাকৰ মাজত যদি এইখিনি বস্তু কৰা দেখে, তেন্তে এদিন দেৰি হ'ব, কিন্তু ল'ৰা ছোৱালীয়েও এদিন সেই কাম কৰিব। আপোনাৰ ঘৰত পূৰ্বজসকলৰ, মৃতসকলৰ গুণানুকীৰ্তন হ'ব লাগে। এই কাৰণেই কৈছো, আপুনি যিখন ঘৰত আছে সেইখন ঘৰ এদিন আপোনাৰ মৃতকৰ ঘৰ আছিল, মন কৰিব। সেই মাটিত, সেই ঘৰত আপুনি আছে। যদি নতুনকৈ আপুনি মাটি লৈছে বা ঘৰ বনাইছে, তেতিয়াও কিন্তু আপোনাৰ দেহৰ তেজৰ কণাই কণাই কিন্তু সেই মৃতকৰ তেজ মঙহৰ সোঁত আপোনাৰ মাজত বৈ আছে, প্ৰত্যেকজন মানুহে মনত ৰাখক। 3 নম্বৰ, এই পক্ষটোত যিমান পাৰে প্ৰত্যেক দিনেটো পাৰিলে খুবেই ভাল কথা, যাৰ শক্তি সামৰ্থ্য যেনেকৈ সম্ভৱ হয়, প্ৰত্যেক দিনে মৃতকৰ নামত কিবা নহয় কিবা এটা নিডি পাৰ্চনক দান দক্ষিণা কৰক। ইয়াছ, যাৰ যেনেকৈ শক্তি সামৰ্থ্য আছে। কাৰণ কিয়, এই সময়ত কৰা দান দক্ষিণাৰ খুব সুফল দিয়ে। 4 নম্বৰ, মৃতকৰ পক্ষত যিমান পাৰে আপুনি কাউৰীক, হয় কোনোবা স্থানত যাব য'ত কাউৰী একত্ৰিত হয়, কাউৰীক আপুনি কিবা নহয় কিবা এটা, কাউৰীক ৰুটি খুৱাওক বা ব্ৰেড খুৱাওক। কাৰণ চাওক, কাউৰীক আপুনি ৰুটি বা ব্ৰেড খোৱালেও আপোনাৰ জনম কুণ্ডলীত থকা বহুত ডাঙৰ ডাঙৰ দুখ খণ্ডন হয়, মৃতকৰ ঘৰ এখনত থকা মৃতকৰ দুখ খণ্ডন হ'ব পাৰে। আৰু মই এটা কথা আপোনালোকক কৈ থওঁ, মৃতকৰ সকাম, মৃতকৰ নামত কিবা জলপান খোৱালে কেতিয়াও মৃতকৰ দুখ খণ্ডন নহয়। এইটো এটা মাথো এটা আত্মসন্তুষ্টি, তাৰ বাহিৰে একো নহয়। কাৰণ বহুত মানুহ আমি দেখিছো মৃতকৰ সকাম পাতে, মৃতকৰ নিয়ম কৰে, একো বিশেষ আপুনি সুফল নাপায়। 5 নম্বৰ আৰু অন্তিমটো, চাওক এটা কথা মই কৈ থওঁ, এই গোটেই 15 দিন সময়টো ঘৰত আপুনি মৃতকৰ পক্ষত আপুনি গীতা পাঠ কৰক। গীতাৰ কোনটো অধ্যায়? 7ম অধ্যায়। চাওক, সেইটো আপুনিও কৰিব পাৰে, কোনো বিশেষ পুৰোহিত নামাতিলেও হয়। সন্ধ্যা সময়ত বহি পেলাই মৃতকৰ নাম লৈ পেলাই গীতাৰ 7ম অধ্যায়টো শব্দ কৰি পাঠ কৰকচোন ঘৰখনত, খুব শুভ। মানে এইটো সময়ত গীতাৰ 7ম অধ্যায় পাঠ কৰিলে যিখিনি সুফল পাব, বাকী সময়ত নাপায়। তাৰ উপৰিও মই এটা কথা কৈছো যে এই সময়ছোৱাত মৃতকৰ নামত শ্ৰাদ্ধ পাতিব লাগে। ইয়াছ,
অৰ্থাৎ আপোনাৰ ঘৰৰ পূৰ্বজসকল মা দেউতা ককা আইতা যেতিয়া ঢুকাইছিলে সেই তিথিটো মৃতকৰ পক্ষ সেই তিথিটো আপুনি শ্ৰাদ্ধ কৰিব পাৰে সকলোতকৈ উত্তম হয় শেষৰ দিনা অমাৱস্যাৰ দিনা মহালয়ৰ দিনা যি শ্ৰাদ্ধ কৰিব সেয়া সৰ্বশ্ৰেষ্ঠ শ্ৰাদ্ধ হয় আৰু এটা কথা জানক এতিয়া চাওক বহুত মানুহে আমাক এইটো প্ৰশ্ন কৰে ধৰি লওক আপোনাৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত আপোনাৰ ঘৰৰ মৃতকসকল ঢুকাইছিল আপোনাৰ শ্ৰাদ্ধটো তেতিয়া পৰে তেতিয়া আপুনি কোনটো কৰিব যিটো মাহত ঢুকাইছিল সেইটো কৰিব নে মৃতকৰ পক্ষত কৰিব এইখিনিতে এটা কথা আপুনি জানি থওক আপোনাৰ ঘৰত শ্ৰাদ্ধ কাৰ্য যেনেকৈ আমাৰ অসমীয়া সমাজত পূৰ্বজৰ পৰা যিটো মাহত ঢুকাই সেইটো মাহত কৰে কিন্তু এটা কথা প্ৰত্যেকেই জনা উচিত শাস্ত্ৰ অনুসৰি আপুনি এই মৃতকৰ পক্ষত কৰা শ্ৰাদ্ধতহে প্ৰকৃততে মৃতকসকল সন্তুষ্টি লাভ কৰে ইয়েছ সেইকাৰণে মই কওঁ বাকী সময়ত আপুনি শ্ৰাদ্ধ কৰিলেও মৃতকৰ পক্ষত আপোনাৰ ঘৰত মৃত ব্যক্তিৰ নামত শ্ৰাদ্ধ অনুষ্ঠান কৰক ইয়াৰ পৰা আপুনি ভাবিব নোৱাৰা সুফল পাব পাৰে আশা কৰোঁ আজি এই ভিডিঅ'টোৰ মাধ্যমত এটা অতি গুৰুত্বপূৰ্ণ বিষয় জনাব পাৰিলো প্ৰত্যেকজন মানুহে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক কাৰণ মেক্সিমাম ঘৰত মৃতকৰ দুখ আছে যিমান মানুহে জানিব সিমানে মানুহ উপকৃত হ'ব আপুনি শ্বেয়াৰ কৰা এটা ভিডিঅ'ৰ পৰা এজন মানুহ বা এটা পৰিয়াল যদি উপকৃত হয় সেয়াটো এক ডাঙৰ পুণ্য যে আপোনাৰ জীৱনত সংযোজন হ'ব আপুনি মই আমি সকলো জীয়াই আছো কিয় পুণ্য অৰ্জন কৰিবলৈ পুণ্য সঞ্চয় কৰিবলৈ আৰু আমাৰ জীৱনত এটা পুণ্য সংযোজন কৰিবলৈ ধন্যবাদ